নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL যে কি দিন নেদেখুৱায় এনেকুৱা দুটা টিমৰ মাজত খেল হৈছে IPLৰ পইণ্টছ টেবলৰ শেষৰ দুটা টিম 9 আৰু 10 যি দুটা টিমৰ মাজত সাধাৰণতে কোনো ইমান ইণ্টাৰেষ্টেড নহয় খেলখন চোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যি দুটা টিম সেই দুটা টিমৰ ফেন্সসকলৰ বাদে তেওঁলোকৰ ফেন্সসকলো আনকি ইমান ইণ্টাৰেষ্টেড নহয় কাৰণ জানে যে এইকেইটা টিমেনো কিনো কৰিব 9 আৰু 10 নম্বৰ পজিশ্যনত বৰ্তমান সময়ত যিহেতুকে আছে কিমান আৰু আগলৈ যাবগৈ ন এনেকুৱা অৱস্থাৰ পৰা যিহেতুকে এতিয়া আধা আধি খেল সমাপ্ত হৈ হ'ল সো যি কি নহওক এই দুটা টিমৰ মাজত এনেকুৱা এখন খেল দেখুৱাই দিলে আজি যিখন কিন্তু মিছ কৰাটো বহুত বেয়া কথা সমৰ্থকসকলৰ কাৰণে ছুপাৰ অভাৰ হৈছে শেষৰ বলটোলৈকে খেল গৈছে 20 অভাৰৰ তাৰ পাছত ছুপাৰ অভাৰ হৈছে আৰু ছুপাৰ অভাৰটো সাধাৰণতে আমি দেখিবলৈ পালোঁ যে টাৰ্গেট মাত্ৰ 2হে দিবলৈ সক্ষম হ'ল LSG টিমটোৱে গতিকে KKR জয়ী হৈছে ছুপাৰ অভাৰটো জয় কৰি জয়ী হৈছে সুনীল নাৰায়ণে লাষ্টৰ ছুপাৰ অভাৰটোত সাধাৰণতে 1 ৰানহে দিলে কেৱল মাত্ৰ 1 ৰানৰ ভিতৰতে দুটা উইকেট আউট হৈ গ'ল গতিকে ছুপাৰ অভাৰত আপোনালোকে জানে যে উইকেট দুটাহে থাকে দুটা আউট হোৱাৰ পাছত আৰু সেইটো আগবাঢ়ি নাযায় প্ৰথম বলটোত সাধাৰণতে আমি উইকেট পোৱা দেখিবলৈ পালোঁ ছেকেণ্ড বলটোত 1 ৰান আৰু থাৰ্ড বলটোত আকৌ উইকেট লাভ কৰিলে তাৰপাছত যেটো 1 ৰানৰ 2 ৰানৰ টাৰ্গেটনো কি আৰু ন গতিকে সহজতে প্ৰাপ্ত কৰিলে ৰিংকু সিং আৰু ৰহমান পাৱেল আহিছিলে গতিকে আজি যিখন খেল টাৰ্গেট বৰ বিশেষ দিয়া নাছিলে LSG কলকাতা নাইট ৰাইডাৰ্ছ টিমটো 156 ৰানৰ টাৰ্গেট দিছিলে LSG টিমটো ইমান কঠিনতাৰ সন্মুখীন হ'ব নালাগিছিলে 156 ৰানৰ টাৰ্গেটটো চেছ কৰোঁতে কিন্তু সেই যে যি শেষৰ দুটা টিম IPLৰ পইণ্টছ টেবল একেবাৰে শেষৰ দুটা টিম ন গতিকে 156 টাৰ্গেটতো ছুপাৰ অভাৰলৈ গৈছে 156 টাৰ্গেটটো চেছ কৰিব নোৱাৰে কি কাৰণে তেওঁ LSG টিমটো একেবাৰে লাষ্টৰ ফালে বৰ্তমান আছে এইটো দেখুৱাই দিলে LSGও নিজৰ অকাত দেখাই দিলে KKRও অকাত কিন্তু দেখুৱাই দিলে KKR কিন্তু যি কি নহওক KKR খেলখন জিকিবলৈ সক্ষম হ'ল এইটো বেলেগ কথা কিন্তু এইটো যুগত ইমান কম ৰান কি কম আৰু পৰাপক্ষত এই দুটা টিমৰ কাৰণেহে সম্ভৱ হয় এনেকুৱা ধৰণৰ কথাবিলাক এই গোটেই IPLটোত বৰ কম ৰান এই দুটা টিমে কৰিছে কেতিয়াবা বাৰু বেছি কৰে এইটো বেলেগ কথা কিন্তু প্ৰায়ভাগ সময়তে এনেকুৱা ধৰণৰ খেলে আমি দেখিবলৈ পাইছোঁ না ৰান কৰিব পাৰিছে বৰ বিশেষকৈ তেনেকৈ একো হোৱা নাই ভাল সংঘটিত হোৱা নাই কিন্তু কামবেকৰ সুযোগ এটা আছে নাই বুলি মই ক'ব নোৱাৰোঁ পইণ্টছ টেবল চালে মই সেইখিনি কথা আলোচনা কৰিম কিন্তু প্ৰথমতে স্ক'ৰ কাৰ্ডখন চাই লওঁ আজি ৰিংকু সিঙে ভাল খেলিলে বাকী মই আপোনালোকক এটা প্ৰিডিকশ্যন দিছিলোঁ যে আজি KKR জিকিব পাৰে বুলি ইয়াৰ আগৰখন খেলৰ ভিডিঅ' ৰাতি ইয়াৰ আগৰ লাষ্ট নাইটত তাত মই কৈছিলোঁ যে LSGয়ে হোম গ্ৰাউণ্ডত গৈ পেলাই KKRক হৰুৱাইছিলে গতিকে KKRয়ে হোম গ্ৰাউণ্ডত গৈ পেলাই LSG ঘূৰাব LSG হোম গ্ৰাউণ্ডত সেইটো কৈছিলোঁ এইটো মিলিছে বাৰু বাকী CSK আৰু যিটো GT এইকেইটা টিমৰ মাজত যিখন খেল সেইখন CSK হাৰিলে সেইটো বাৰু নিমিলিলে গতিকে তাৰ ওপৰত মই এক্সট্ৰা ভিডিঅ' দি থৈছোঁ আপোনালোকে চোৱা নাই যদি চাব পাৰি ইয়াৰ আগৰ ভিডিঅ'টোত গতিকে এইখন খেলৰ যদি কথা ক'বলৈ যাওঁ KKR 155 ৰান কৰিছিলে 20 অভাৰত ৰাহানে অপেনিং কৰি একো কাম হোৱা নাই অধিনায়কতো বেয়া হৈছে টিম চেফাৰ্ট 0 চেফাৰ্টৰ সলনি ফিনেলানক খেলুৱাটোৱে ভাল হয় তেওঁলোকৰ 0ই মাৰি আছে চেফাৰ্টে সদায় ৰঘুবংশী 9 কেমৰুন গ্ৰীণ 34 ৰহমান পাৱেল 1 ৰিংকু সিং আজি নিজৰ কাম কৰি গ'ল শেষলৈকে 9টা আউট থাকে 51টা বলত 83 ৰান অনুকূল ৰয় 1টা বলত 0 ৰমনদীপ 6 সুনীল নাৰায়ণ 4 বাকী উইকেট 5টা মহচিন খানে লৈছিলে 1টা লৈছিলে লিণ্ডে লৈছিলে বাকী আমি যদি ক'বলৈ এটা ৰান আউট হৈছিলে তেওঁলোকৰ অংকুৰিশ ৰঘুবংশী সাধাৰণতে সেইটো সাধাৰণতে নিয়মত পৰে সাধাৰণতে বলটো যদি আপুনি ষ্টাম্পৰ ফালে গৈ থাকে তেতিয়া আপুনি নিজৰ দিশ সলনি কৰিব নোৱাৰে যদি আপুনি সাধাৰণতে ৰান লৈ থাকে বা বাহিৰলৈ ওলাই আহে গতিকে দিশ সলনি কৰি অবষ্ট্ৰাক্টিং দ্য ফিল্ড বুলি কোৱা হয় সেইটো গতিকে সেইটো দিশ সলনি কৰে সেইটো সাধাৰণতে নিয়মতে দিশ সলনিও কৰিব নোৱাৰে আৰু হাতেৰে বলটো ৰখাবও নোৱাৰে এনেকুৱা নিয়ম এটা আছে গতিকে সেইটো ক্ষেত্ৰত ৰঘুবংশীক আউট দিয়া হ'লে এইটো অলপ বিবাদ থকা টপিক আছিল আউট হয় নে নহয় কিন্তু আউট হয় পৰাপক্ষত নিয়মত যিহেতুকে আছে গতিকে আউট দিব পাৰে গতিকে সেইটো আউট হ'ল সেইটো অলপ বিবাদ হৈছে আলোচনা হৈছে বাকী যিকি নহওক লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে 20 অভাৰত সেই 1 ৰানেই কৰিলে 155 ৰান আটাইতকৈ ডাঙৰ কথাটো হ'ল যে লাষ্ট বলটোত ৰান সমান কৰিবলৈ স্ক'ৰ লেভেল কৰিবলৈ 6 ৰান লাগিছিলে কাৰ্তিক ত্যাগীৰ বলত 6 মাৰি দিলে মহম্মদ সামি ভায়ে কিন্তু আজি কাণ্ড এটা কৰিছে লাষ্ট বলত 6 লাগে সমান কৰিবলৈ ছুপাৰ অভাৰ হ'বলৈ 6 মাৰি দিছে গতিকে সেইটো এটা অভাৰ আছিলে যিটো চাবলগীয়া আছিলে বলাৰেও যে বেটিং কৰিব পাৰে সামিয়েতো মাৰে 6 গতিকে সামিয়ে আজি আৰু নিজৰ যিমান যি স্কিল আছে সকলো দেখুৱাই দিছে যিকি নহওক এডেন মাৰ্ক্ৰামে 31 ৰান কৰিছিলে মিচেল মাৰ্চ 2 ঋষভ পন্থ 42 নিকোলাছ পুৰাণ 9 আয়ুষ বাদনী 24 মুকুল চৌধুৰী 1 হিম্মত সিং 19 জৰ্জ লিণ্ডে 8 মহম্মদ সামি 11 মহম্মদ সামি 11টো বহুত মূল্যৱান 11 আছিলে কিন্তু কামত নিদিলেগে উইকেটৰ কথা ক'বলৈ গ'লে অনুকূল ৰয় 1 এটা বৈভৱ আৰোৰা 2টা কেমৰন গ্ৰীণ 1টা নাৰায়ণ 1টা বৰুণ চক্ৰৱৰ্তী 2টা কাৰ্তিক ত্যাগী 1টা বাকী ছুপাৰ অভাৰটোৰ কথাটো মই আলোচনা কৰিলোঁ টাৰ্গেট 2 আছিলে সহজতে প্ৰাপ্ত কৰিলে গতিকে সুনীল নাৰায়ণ যাক নেকি কিং বুলি কোৱা হয় ছুপাৰ অভাৰৰ কিং বুলি কোৱা হয় সুনীল নাৰায়ণক আপোনালোকে ক'ব বিচাৰিম ছুপাৰ অভাৰৰ কিং বুলি কোৱা হয় ছুপাৰ অভাৰৰ কিং বুলি এইটো কাৰণে কোৱা হয় যেতিয়াই ছুপাৰ অভাৰ আহে এখেতৰ হাতত যেতিয়া বলটো দি দিয়া হয় মানে টিমবিলাক অলপ ছেফ থাকে নিজৰ যিটো টিম ৱেষ্ট ইণ্ডিজৰ টিম হওক বা বৰ্তমান আগতে আছিলে বৰ্তমান KKR টিম বা আমি CPL কেৰিবিয়ান প্ৰিমিয়াৰ লীগত মই এটা অভাৰ দেখিছিলোঁ ছুপাৰ অভাৰ সুনীল নাৰায়ণৰ আপোনালোকে চাব ইউটিউবত মাৰি সুনীল নাৰায়ণ ছুপাৰ অভাৰ 0 ৰান বুলি মাৰিব এনেকুৱা এটা ছুপাৰ অভাৰ আছিলে সুনীল নাৰায়ণে এনেকুৱা ধৰণৰ বলিং কৰিছিলে এতিয়াও আছে ভিডিঅ'টো ইউটিউবত যে 1 ৰানো কৰিব নোৱাৰিলে ছুপাৰ অভাৰটো এনেকুৱা আমি দেখিবলৈ পাইছিলোঁ গতিকে সুনীল নাৰায়ণ জানি বলবিলাক অলপ মিস্ত্ৰী স্পিন কৰে
ধৰিব নোৱাৰে বেটাৰে সহজতে আজিও সেইটোৱে হ'ল লাভ হ'ল সাধাৰণতে খেলি মেলি কৰি দিয়ে সাধাৰণতে এখেতে যিখিনি বল দিয়ে ছুপাৰ অভাৰৰ কাৰণেতো এখেত স্পেচিয়েলিষ্ট হয় কিং হয় ছুপাৰ অভাৰত বুলি ক'লে মানে সাধাৰণতে বলটো দি দিয়াই ভাল আৰু সুনীল নাৰায়ণক গতিকে সেইটোৱে কাম কৰিলে আজি অধিনায়কে আৰু তাৰ ভাল ফল পালে গতিকে ৰানেই কৰিবলৈ নিদিলে ছুপাৰ অভাৰটোত আউটো কৰিলে দুটাকৈ গতিকে LSG টিমটোক পানী খুৱাই দিলে সুনীল নাৰায়ণে ছুপাৰ অভাৰটোত বাকী আৰু ছুপাৰ অভাৰ সেই 2 ৰান টাৰ্গেটটো প্ৰথমটো বলতে 4 মাৰি ৰিংকু সিঙে সমাপ্ত কৰি দিলে বাকী ৰিংকু সিঙে আজি এটা ষ্টেটমেণ্ট দিছে যে জিন্দা আছোঁ মই জীয়াই আছোঁ ইনিংছটো খেলি দেখুৱাইছে যে বিপদৰ সময়ত যে যদি টিমৰ বিপদ হয় তেওঁ সেইটো কাম কৰি দিব পাৰে ৰিংকু সিঙে কিন্তু আজি দেখুৱাইছে সময় লৈ পেলাই কিবা এটা কৰি দেখুৱাইছে ন গতিকে আমাৰ ৰিয়ান পৰাগৈ এনেকুৱা ধৰণৰ ইনিংছ খেলা এটা দৰকাৰ আছে লাগিলে 50টা বল খেলি 80 কৰক 70 কৰক ন বাকী যি কি নহওক এতিয়া যদি আপোনালোকে পইণ্টছ টেবুলখন চাই তাত আপোনালোকে কথাখিনি ভালদৰে ধৰিব পাৰিব কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে বৰ্তমান যদি আপোনালোকে চাই পইণ্টছ টেবুল তাত দেখিব যে KKR টিমটো ওপৰলৈ গৈছে অলপ 8 নম্বৰ পজিশ্যনলৈ গৈছে 5 পইণ্টেৰে সৈতে গৈছে বাকী তাত তেওঁলোকৰ ওপৰত আছে CSK 6 পইণ্ট DC 6 পইণ্ট 6 আৰু 7 নম্বৰত তাৰ ওপৰত 8 পইণ্টেৰে সৈতে আছে গুজৰাট টাইটেন্স বাকী KKR টিমটো এতিয়া যিহেতুকে 14খন খেলিব ন 14খন যদি খেলে এতিয়া KKR টিমটোৰ হাতত 6খন মেচ বাকী আছে 6খন মেচত 12 পইণ্ট বাকী আছে গতিকে 12 পইণ্টে বৰ্তমান 5 পইণ্ট হৈছে নেক্সট যদি 6খন খেলৰ ভিতৰত একেৰাহে 6খন জিকিব পাৰে KKR কেনেবাকৈ মই কথাটো কৈছোঁ 5 পইণ্ট হৈ আছে 6খন মেচ যদি জিকি যায় একেৰাহে 17 পইণ্ট কিন্তু হৈ যাব তেওঁলোকৰ 14 পইণ্টত কোৱালিফাই কৰে 14 পইণ্ট 16 পইণ্টত কিন্তু কোৱালিফাই কৰে আগতে সেইটো এটা সাধাৰণতে আমি নিয়মীয়াকৈ দেখোঁ 14 পইণ্ট 16 পইণ্টত কোৱালিফাই কৰে গতিকে KKR টিমটো বৰ্তমান সময়ত মেক্সিমাম একেৰাহে জিকিলে 17 পইণ্টত উপনীত হ'ব পাৰিব 5 পইণ্টৰ পৰা 6খন বাকী আছে যেতিয়া 6খনৰ ভিতৰত যদি তেওঁলোক এখন হাৰেও 5খন যদি জিকে 10 পইণ্ট 10 পাছা 15 পইণ্ট 15 পইণ্টতো কিন্তু চান্স থাকিব 6খনৰ ভিতৰত যদি 5খনো জিকে তেতিয়া চান্স থাকিব আৰু যদি 6খনৰ ভিতৰত 4খন জিকে 4 দুগুণা 13 পইণ্ট 13 পইণ্টতো কিবা নহয় কিবা এটা ধৰক চান্স থাকিবগৈও পাৰে দিয়কচোন যদি ওপৰখিনিৰ ওপৰত অলপ নিৰ্ভৰ কৰিব গতিকে KKR টিমটোৰ চান্স একেবাৰে সমাপ্ত হৈ যোৱা নাই বুলি ক'ব বিচাৰিম মই সমাপ্ত হৈ যোৱা নাই KKR যিসকল সমৰ্থক আছে আশা এটা সৰু ৰেঙনি আছে আৰু মই এটা কথা ক'ব বিচাৰিম যে KKR এনেকুৱা এটা টিম একেৰাহে 9খন খেল জিকি এবাৰ কোৱালিফাই কৰাৰ ৰেকৰ্ড আছিল আৰু ফাইনেলো জিকিছিলে সেইবাৰ 2014 চনত হয়তো 2014 চনত গতিকে এইটো টিমে আগতে এনেকুৱা সাধাৰণতে ৰেকৰ্ড এটা নিজৰ নামত ৰাখিছে যে একেৰাহে তেওঁলোকে তলিৰ পৰা গৈ পেলাই ওপৰলৈ উঠি ফাইনেল জিকাৰো তেওঁলোকৰ ৰেকৰ্ড আছে গতিকে এইটো টিম আমি চাব লাগিব যদি একেৰাহে জিকিব পাৰে নাই কিন্তু আগৰ কথা বেলেগ আছিলে 14 চনৰ টিমৰ কথা বেলেগ আছিলে গৌতম গম্ভীৰ আছিলে কথাই বেলেগ আছিলে এইটো সময়ত মাষ্টাৰ মাইণ্ড আছিলে এতিয়া বাৰু কথাটো বেলেগ হয় এতিয়া ৰাহানে সেইটো ধৰণৰ মাইণ্ড চলাব পৰা নাই বা কিবা কিবি ধৰণৰ কেপ্টেঞ্চি কৰিছে কেপ্টেঞ্চি ৰাহানে একেবাৰে কিন্তু ভাল হোৱা নাই এইবাৰ আজি জিকিলেতো বেলেগ কথা কিন্তু গোটেই যদি হোল টুৰ্ণামেণ্টটোত চাই জিকিবলগীয়া খেল হাৰিছে LSGৰ লগত যিখন KKRৰ নিজৰ হোম গ্ৰাউণ্ডত হৈছিলে মুকুল চৌধুৰীয়ে যিখন বিধ্বংসী খেলি জিকাইছিলে সেইখনত কেপ্টেঞ্চি বেয়া হৈছিলে ৰাহানে সেইখন হাৰিবলগীয়া খেল নাছিলে সেইখন যদি KKRে যদি আৰু এখন জিকি থ'লেহেঁতেন আজি যদি KKR তেতিয়াহ'লে এতিয়া 7 পইণ্টত থাকিলে তেতিয়া আৰু বেছি আশা থাকিলেহেঁতেন সেই নিজৰ মুকুল চৌধুৰীয়ে যিখন খেলি হৰুৱাইছিলে LSGৰ সেইখন খেলে কিন্তু আজি হাৰ্ম কৰিছে KKR যদি এখন বা দুখন জিকি থ'লেহেঁতেন KKRৰ এতিয়া বেছি চান্স থাকিলে কিন্তু একো নাই এতিয়াও চান্স আছে কিন্তু বাকীবিলাক টিমতকৈ কম চান্স আছে উদাহৰণস্বৰূপে ওপৰৰ টিমবিলাকতকৈ কম চান্স আছে বাকী LSG বাকী থাকিলে আপোনাৰ বৰ্তমান সময়ত 6খন খেলে বাকী আছে 6খন খেলে বাকী আছে LSGৰ আৰু 6খন খেলৰ ভিতৰত 12 পইণ্ট বাকী আছে 16 পইণ্টত তেওঁলোকো উপনীত হ'ব পাৰে একেৰাহে জিকিলে 16 পইণ্ট আৰু 14 পইণ্টত LSGও উপনীত হ'বগৈ পাৰে কিন্তু একেৰাহে জিকিব লাগিব এখন হাৰিব পাৰিব খুব বেছি LSG হাৰিলে মেক্সিমাম 16 পইণ্টত উপনীত হ'ব পাৰে একেৰাহে জিকিলে আৰু যদি 5খন জিকে 6খনৰ ভিতৰত তেতিয়া 12 পইণ্টত 14 পইণ্টত উপনীত হ'ব পাৰিব ন 2014 5খন জিকিলে গতিকে LSGৰো চান্স আছে KKRৰো চান্স আছে কিন্তু একেৰাহে জিকাটো ইমান সহজ কথা নহয় ভাতৰ লগত পানী খোৱা কথা নহয় বহুত বছৰৰ মূৰত 10 বছৰৰ মূৰত তেনেকৈ এবাৰ হয় যিটো মই কৈছোঁ যে 2014 চনত কৰিছিলে KKRে বহুত কম হয় মানে এনেকুৱা ধৰণৰ কথাবিলাক নহয়ে পৰাপক্ষত যে এই তলিত থকাৰ পাছত পইণ্টছ টেবুলৰ একেৰাহে জিকি এনেকৈ কোৱালিফাই কৰি ফাইনেল জিকা ন গতিকে সেইটো আৰু ঈশ্বৰৰ ওপৰত থাকিব কিন্তু বৰ্তমান সময়ত বিশেষকৈ আটাইতকৈ ভাল খেলা টিম PBKS তেওঁলোকৰ চান্সটো বেছি যাবই তেওঁলোক RCB যাবই দিয়কচোন যেনেকৈ খেলি আছে বাকী RR যাব নিচিনা লাগে SRH যাব নিচিনা লাগে এইকেইটাই যাব নিচিনা লাগে বাকী তলৰ কেইটা মই ধৰিব পৰা নাই তলৰ কেইটাতো GT হওক CSK হওক কেতিয়া হাৰি যায় কেতিয়া জিকি যায় পাত্তাই নাই DCও সেই একেই কোন জিকিবলগীয়া খেল হাৰে আৰু সেইফালে বাকীকেইটা কথাটো মই নকওঁৱেই কিন্তু বৰ্তমান সময়ত বৰ্তমান যিকেইটা টপ 4ত আছে এইকেইটাই যাব নিচিনা লাগে কিন্তু মই এটা পজিশ্যনৰ ক্ষেত্ৰত কিবা খেলি মেলি হ'ব পাৰে লাষ্টৰ সময় ন ক্ৰুচিয়েল সময় মানে এইখিনি আৰু আধা খেলটো গৈছে আৰু আধা খেলটো আছে এনেকুৱা সময়ত ওপৰৰ টিমো তললৈ আহিব পাৰে সেইটো কাৰণে মই কৈছোঁ যে চাই থাকক দৃষ্টি নিবদ্ধ কৰি ৰাখক IPL চাই থাকক বৰ্তমান অকণমান লাহে লাহে কথাবিলাক কি হ'ব ইণ্টাৰেষ্টিং হ'ব বাকী এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বান্ধি থ'ব নাপায় তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিষ্ঠিত মই বিদায় মাগিছোঁ আৰু ভিডিঅ' আহি আছে আমাৰ সেইসমূহ চাবলৈ আশা কৰিলোঁ ধন্যবাদ